নমস্কাৰ লৈ আহিছো এটা ডাঙৰ খবৰ খাৰুপেটিয়াৰ বালুংগাঁৱৰ উচ্ছেদিত ভূমিত পুনৰ পকীগৃহ নিৰ্মাণৰ কামকাজ চলিছে কিন্তু কাৰ অনুমতিত চলিছে উচ্ছেদিত ভূমিত পুনৰ পকীগৃহ নিৰ্মাণ ইয়াক লৈ প্ৰশ্ন উঠিছে ৰাইজৰ মাজত আমি জানিছিলো যে কিছুদিন পূৰ্বে খাৰুপেটিয়াত চৰকাৰী ভূমিত দখল কৰি থকা অট্টালিকা দোকান পোহৰ ব্যৱসায় বাণিজ্যিক প্ৰতিষ্ঠান জিলা প্ৰশাসনে এফালৰ পৰা আনফাললৈ উচ্ছেদ কৰি আহিছিল কিন্তু সেই উচ্ছেদিত ভূমিত পুনৰ কিছুমান ব্যৱসায়ীয়ে পকীগৃহ নিৰ্মাণ কৰিছে ইয়াকে লৈ প্ৰশ্ন উঠিছে ৰাইজৰ মাজত যে কাৰ অনুমতিত চৰকাৰক বুঢ়া আঙুলি দেখুৱাই পুনৰ বাণিজ্যিক প্ৰতিষ্ঠান স্থাপন কৰা হৈছে আমি পুনৰবাৰ জনাইছো দৰঙৰ খাৰুপেটিয়াৰ বালুংগাঁও বজাৰত অবৈধ নিৰ্মাণৰ বিৰুদ্ধে জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই আহিছিল চুৰমাৰ কৰিছিল একাংশ ব্যৱসায়িক প্ৰতিষ্ঠান উক্ত পথৰ ভূমিত পুনৰ কেইজনমান ব্যৱসায়ীয়ে চৰকাৰী নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই পকীগৃহ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে এনে কাৰ্যক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ কাৰ অনুমতিত চলিছে পকী নিৰ্মাণৰ কামকাজ প্ৰশাসনক হস্তক্ষেপৰ দাবী ৰাইজৰ মানে কিছুদিন মান আগতে বজাৰত এটা এফেকশন হৈছিল চৰকাৰীভাৱে ডেভেলপমেণ্ট হোৱাত আমি বেছি ক্ষতি হৈছে মানুহৰ এফেকশন কৰিলে ৰাস্তাত ঘাট তাৰমানে ঘৰ বনাই ৰাস্তা ঘাট ব্লক কৰি দিলে এই কাৰণে এফেকশন হৈছে এফেকশন হোৱা ঠিকই আছে ভাল হৈছে ৰাস্তা ঘাট অলপ উখা বহল হ'ল যে এফেকশন হোৱাৰ জায়গাত কেনেকৈ পকা বিল্ডিং বনাই আছে কোনে দিলে অনুমতি আর অনুমতি যদি দিছে এইখিনি দিছে ব্লকের পৰা আপোনালোকে যে গম পাব পিছত কৰি খাবৰ কাৰণে অস্থায়ীভাৱে কাঁচা ঘৰ বনাবৰ কাৰণে অনুমতি দিছে তো পকা বিল্ডিং বনাই আছে আমাৰ দৃষ্টিগোচৰ হৈছে কিছুমান মানুহে ইয়াত লাভালাভৰ কাৰণে অনুমতি ব্লকে দিছে ব্লকের পৰা দিছে ভিডিঅ' আহিছিল দুদিনমান আগতে আহিছিল ভিডিঅ' বাইদেউ আহিছিল আহি কিনে তাৰমানে পকা বিল্ডিং হ'ব নালাগে বন্ধ কৰি থৈ গৈছে আমি চাৰ্কুলক জনাইছোঁ আমি ভিডিঅ'ক জনাইছোঁ কমপ্লেইন লিখিত কমপ্লেইন আছে আমাৰ তাত কমপ্লিট উচ্ছেদ হৈছিল নতুনকৈ বনাইছে তাৰমানে ব্লকেৰ পৰা কিবা অনুমতি পাইছে ইহঁতে কেঁচা ঘৰ বনাবৰ কাৰণে কেঁচা ঘৰে বনাইছে ইহঁতে এতিয়া পকা বনোৱা নাই এইটো সৰু জালি বনাই আছে ৰাস্তাটো আমাৰ বহল থাকিব লাগে আমাৰ ইয়াৰ পৰা বালুগাঁও বজাৰৰ পৰা বহুত দূৰৰ আমাৰ চব্জি উৎপাদন ইয়াৰ পৰা বালুগাঁও আৰু বেছিমাৰীৰ পৰা চব্জি আমাৰ বাহিৰলৈ যাই আছে গতিকে আমাৰ কৃষকৰ অসুবিধা বহুত অসুবিধা হৈ যায় ডাঙৰ ডাঙৰ দিন ৰাতি 24 ঘণ্টা গাড়ী সোমাই থাকে গতিকে ৰাস্তাৰ কাৰণে এফেকশন হৈছিল ৰাস্তাটো যে আকৌ চপাই দিলে এইটো কেনেকা কথা হ'ল এইটো কি আমাৰ দৃষ্টিগোচৰ হৈছে এতিয়া ইয়াত কিবা এটা লুকাই আছে বস্তু ৰহস্য মানে কি এইবিলাক কিছুমান মানুহক মেনেজ দিয়ে কামখিনি কৰি আছে নাই এইটো আমি নাম ক'ব বিচৰা নাই কিন্তু আছে ব্লকৰ কৰ্মচাৰী আছে ৱাজিদ আলী আছে ৱাজিদ আলী ব্লকৰ চেয়াৰমেন পইচা খাইছে নিবিৰ কিনো অনবৰ লাগি থাকা কতনো লাগি আছো ইমান সময় হল বাথৰুমতে সোমাই আছো তোৰ আজিকালি কি হৈছে বাবা কথা এটাও ভালকে নাপাত নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800 110031 জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত